হেল্ল' এভৰিৱান, আজি আৰু এটা সৰু মৰু ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি হৈছে 19 এপ্ৰিল, আজি 5 বহাগ। আজি আকৌ পানীখেতিত বিহু আছে, গতিকে পানীখেতিত বিহুব চাবলৈ যাম বুলি ভাবিছোঁ। আৰু ইয়াতে আমাৰ ঘৰলৈ আহিলে এটা বড়ো নৃত্যৰ দল, আৰু তেওঁলোকে যিহেতু কেছেটত বজাই নৃত্য কৰি আছিল, সেইকাৰণে মই ভইচটো কাটি দিবলগীয়া হৈছে। আৰু ইয়াতে চাওক, এয়া আমি আহি পালোঁ পানীখাইটিৰ বিহু। ইয়াতে যোৱাকালিতো চোৱাই নহ'ল, সেইকাৰণে ভাবিলোঁ আজিয়ে চাই লওঁ। এয়া মাহীহঁত আহিছে, এয়া আমাৰ মাৰ মানে আমাৰ ঘৰতে ভাড়া থাকে তেওঁলোকে, তো মাহীহঁত। আৰু ইয়াতে মানে মানুহজন আছে, আৰু গীতমে মহাকক দেখা পাই একেবাৰে কোলাত উঠি লৈছে। আৰু মই ইয়াতে আছোঁ, আৰু মই হঠাতে দৌৰা দৌৰিকৈ আহিছোঁ দে, একো মেকআপ চেকআপ নকৰিলোঁ। আৰু ইয়াতে মাও আছে, বাইদেউ আহিছিলে চন্দ্ৰপুৰৰ পৰা, আৰু বৌ বাবলুদা, আৰু সোণাইদেউৰ ল'ৰাটো ইছু, ডাঙৰ ল'ৰাটো। আৰু ইয়াতে ধানীয়ে একদম ডান্স কৰি আছে, বিহু মঞ্চ পাই তাই মানে বহুত ভাল লাগি গৈছে। তাৰপিছত ইয়াতে চাওক গাইজ, আজি ইমানখিনি মানুহ আহিছে, আজি বহুত মানুহ, কাৰণ আজি শেষ বিহু, লগত আছে আজি ৰাকেশ ৰিয়ান। আৰু ৰাকেশ ৰিয়ান থকাৰ কাৰণে আমি সকলোৱে আহি গ'লোঁ, আৰু মই পিছে VIP চিট পাই গ'লোঁ, কাৰণ গীতিকা চুমি মানে মোৰ লগৰ ছোৱালী কেইজনী তাহাঁতে বহি আছিল আগতে, তো তাহাঁতে মোক মাতি আগতে বহাই দিলে। আৰু বাকী ইয়াৰ পিছফালে মানুহবিলাক, আৰু বাইদেউহঁতেও বেছি দূৰত বহা নাই, ওচৰতে বহিছে। আৰু ইয়াতে ওচৰৰ জেঠী খুৰী, মানে গোটেইখিনি আমাৰ যিহেতু গাঁও হয় ন, তো চব মানুহকে চিনি পাওঁ, বহুত ভাল লাগে। চ' সেইকাৰণে মানে পানীখেতি বিহুখন মই মিছ নকৰোঁৱেই, আৰু যাওঁৱেই মানে। আৰু গাইজ চাওকচোন, শেষৰ ফালে ৰাকেশ ৰিয়ান একদম তললৈকে নামি আহিছিল, একদম মোৰ ওচৰতে আছিল, আৰু মই ইমান লাজ পালোঁ যে ফটো একপিও উঠিব নোৱাৰিলোঁ, ইমান লাজ লাগিল। আৰু এয়া মোৰ লগৰ আৰু এজনী হয় পিংকি, তাইও মানে আহিছিলে। তো ইয়াতে মানে পানীখেতিৰ বিহুত এনেকুৱা হয়, চব ছোৱালী মানে মাকৰ ঘৰলৈ আহে। আৰু ইফালে আছে গীতা বাইদেউ মানে মোৰ একদম মানে সৌৰ ঘৰৰ ওচৰতে বিয়া হৈছে, তাইও পানীখেতিৰে ছোৱালী, আৰু চানমাৰী বোৱাৰী, আমি একেলগে